सो हेलो गाइस, गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। सो आज का जो व्लॉग है वो एक्चुअली आज मेरा 2 days बेसिक की क्लास है। तो जस्ट एक ग्लिम्स दिखाने जा रही हूँ कि कैसे क्या क्लासेस होता है, और अगर आप लोगों को अच्छा लगा देख के आप लोग भी ज्वाइन कर सकते हो। मैं डिटेल्स डिस्क्रिप्शन बॉक्स में दे दूँगी। तो चलिए चलते हैं क्लास की तरफ, देखते हैं। सो ये पार्लर का एंट्रेंस है, उस साइड और एक डोर है, वो उस साइड पार्लर, और यहाँ पे वेटिंग एरिया है, और यहाँ पे मेरा क्लासरूम है। तो चलिए चलते हैं क्लास की तरफ और देखते हैं। पहले स्टूडेंट्स का इंट्रोडक्शन कर लेते हैं थोड़ा बहुत। सो लेट्स गो। স্বপ্না সরকাৰ মিছন ৰোডৰ পৰা কৈছোঁ। ইয়াৰ পৰা হাই, মই মানাছ নেশ্যনেল পাৰ্কৰ পৰা আহিছোঁ। দীপালী চত্ৰৰ ক'ৰ পৰা? মানাছ নেশ্যনেল অঁ, পাৰ্ক। মানাছ নেশ্যনেল পাৰ্ক। হাই, মোৰ নাম লিলিৰ বৰ্মনী, পাঠশালাৰ পৰা আহিছোঁ। হাই, মোৰ নাম বৰষা মেধিমী, পাঠশালাৰ পৰা আহিছোঁ। তোমাৰ পিছফালে? হাই, মোৰ নাম ৰীতা দেৱনাথ, মানাছপুৰৰ পৰা আহিছোঁ। মানাছপুৰ। হাই, মোৰ নাম মীনাক্ষী দাস, বৰতলাৰ পৰা আহিছোঁ। হাই, মই পাৰ্বতী মণ্ডল, মই জাকলিপাৰ পৰা আহিছোঁ। হাই, মোৰ নাম পায়েল কৌৰ, মই কলভঙ্গাৰ পৰা আহিছোঁ। হাই, মোৰ নাম নেহা বৰকা, মই কলভঙ্গাৰ পৰা আহিছোঁ। হাই, মোৰ নাম সুমা চৌধুৰী, মই গুৱাহাটীৰ পৰা আহিছোঁ। হাই, মই মিছমি দাস, বৰপেটা টাউনৰ পৰা আহিছোঁ। বৰপেটা টাউন। হাই, মই সৰ্পিতা চাহাৰাই, বাওপাৰাৰ পৰা আহিছোঁ। তুমি? হাই, মই কংকনা ঢাকুৰীয়া, মই বাক্সা ডিষ্ট্ৰিক্টৰ গোবৰ্ধনাৰ পৰা আহিছোঁ। তুমি गोवर्धना, तुम्हारा तो हिफालोरे है ना उस सर। बाक्सा अच्छा, चलो अभी स्टार्ट करते हैं। सो এনেকুৱা বেলেগ বেলেগ সাইজৰ টিন আহে, আৰু সদায় আমি এলুমিনিয়াম টিনে ল'ম। মোল্ড বুলি কয়, টিন বুলি কয়, এনেকুৱাই ল'ম। এইটো শ্বেপ এনেকুৱা বেলেগ বেলেগ আহে। সৰু ল'লে সৰু ল'লা। যেতিয়া আমি বজাৰত হাফ কেজি এটা কেক ল'ব যাওঁ, সেইটো সদায় 5.5 ইঞ্চ টু 6 ইঞ্চৰ ভিতৰত বনায়। মই এইকেইটা লিখি দিম, জাষ্ট এতিয়া তোমালোকে মনত ৰাখা। যেনে এইকেইটা 6 ইঞ্চৰ হয়, এইটো 6.5 হয়, এইটো 6 অলপ বেছি হয়। আৰু টল টিন আহে, এইটো 6.5। এইকেইটা টল টিন। ধৰা যেতিয়া আমি টল কেকছ বনাওঁ, তেতিয়া আমি তো এইটো হ'ল টল টিন। এনেকুৱা সৰু টিন আহে, এইটো 5 ইঞ্চৰ হয়। কাৰোবাক ধৰা গিফ্ট দিলা, কিবা দিলা, এনেকুৱা দিব পাৰা 5 ইঞ্চৰ। আৰু যেতিয়া আমি টিয়াৰ কেকছ বনাওঁ, ওপৰত এইটো দিয়াৰ কাৰণে এনেকুৱা লাগে ন, তেতিয়া টিয়াৰ কেকছৰ কাৰণে লাগে। আৰু এইটো হ'ল ডল টিন। ডল টিনৰ মেইন হ'ল এই শ্বেপটো, ঠিক আছে। তোমালোকে একদম এক্সট্ৰিম ডাঙৰ নলবা। এক্সট্ৰিম ডাঙৰ ল'লে কি হয়, কুকাৰত নোসোমাব যদি তোমালোকে কুকাৰত বনাইছা। আৰু যদি অটিজিটো বনাইছা, চাবা যে তোমালোকৰ সোমাই আছে নে নাই। বোলে তোমালোকে লৈ আহি গ'লা, পিছত নোসোমালে। চ' সদায় ডলটিনৰ কি হয়, মেইন এই শ্বেপটো হয় ন ওপৰৰ, এইটো শ্বেপ, ঠিক আছে। তো ডলটিন ইটোতো বনাব পাৰা, কোনো ইছ্যু নাই। কিন্তু ইয়াতে যদি তুমি কাট আউট কৰি দিবা, স্লাইচ কৰি দিলা, কি হ'ল, শ্বেপটোতো তোমাৰ আহি গ'ল, কিন্তু ৱেষ্ট গ'ল ন তোমাৰ বহুতখিনি কেক। চ' সদায় বেষ্ট হয় ডলটিন এনেকুৱা স্মল টু মিডিয়াম চাইজৰ এটা কিনিলা। কাৰণ বাচ্চাবিলাকৰ এবাৰ না এবাৰ কাটায় ছোৱালীৰ ডল কেক লাগে। হা, কি কৰিব পাৰা, ধৰা আজি তোমাৰ তাত 3 কেজি 4 কেজি ডল কেকৰ আহিছে অৰ্ডাৰ, দেন এটা 7 ইঞ্চ বা 8 ইঞ্চৰ বেছ আৰু এটা বনালা, আৰু ইটো বেলেগকে বনালা, দেন এনেকে এড কৰি দিবা। তলৰটো ডাঙৰ হ'ল, তোমাৰ এই শ্বেপটো লাহেকে আহি গ'ল ন। এইটোতো ধৰা 6.5, তুমি যদি 7 বা 8 লোৱা, এই বস্তুটো এনেকে আহি যাব ন। চ' ডলটিন কিনিলে সদায় স্মল টু মিডিয়াম চাইজটো বেটাৰ হয়। একদম এক্সট্ৰিম ডাঙৰ কিনিব নালাগে, তেতিয়া তোমালোকৰ সৰুৰো কাম আহি গ'ল, ডাঙৰৰো কাম আহি গ'ল, ঠিক আছে। তো এতিয়া আমি আজি 3টা বনাম। তো মই ভাবিছিলোঁ কালি ডল কেকটো ৰাখিম, বাট আজি অলপ বেলেগ টাইপৰ কৰোঁ। আজি ব্লেক ফৰেষ্টটো ডলত বনাওঁ। তো ব্লেক ফৰেষ্টটো ডলত বনালে কেনেকুৱা কৰিবা, এইবিলাক এডিবল ৱেফাৰ পেপাৰ হয়, এইটো নহয়, এইকেইটা টপাৰ, ঠিক আছে।
এইকেইটা বাৰ্থডে টপাৰ্ছ বুলি কয় এইবিলাক জাষ্ট ডেকোৰেশ্যনৰ কাৰণে কেকৰ ওপৰত যে দিয়ে এইবিলাক টপাৰ্ছ হয় এইটো এনেকুৱা বা গোল্ডেন যোনটো থাকে এই গোল্ডেন যোনটো থাকে গোল্ডেন বাটাৰফ্লাই এইবিলাক এনেই জাষ্ট পেপাৰৰ তুমি লগাই দিলা পিছত ৰিমুভ কৰি দিলে তেনেকুৱা এইবোৰ জাষ্ট ফৰ ডেকোৰেশ্যন হা কিন্তু এইবিলাক যে থাকে ন ছোটা ভীম স্পাইডাৰমেন এইবিলাক চাইছা চাগে এইটো টপাৰ্ছ হয় এইবিলাক এডিবল ৱেফাৰ পেপাৰ বুলি কয় এডিবল ৱেফাৰ পেপাৰটো কি হয় এইচোৱা চিনচেন আছে তাৰপিছত ফুল কেক এনেকুৱা হা এইবিলাক কি হয় যেনেকুৱা ভাতৰ মাৰ হয় না তেনেকা পটেটো স্টাৰ্চ আলুৰ যোনটো মাৰটো ওলায় সেইটো দি বনোৱা হয় এইবিলাক চব খাব পাৰি ঠিক আছে জাষ্ট কেকত এপ্লাই কৰি দিলা তুমি কেকটো সেট হ'ব দিলা কাট কৰিলা আৰামছে খাব পাৰি একো ইস্যু নাই এইবিলাকত এইবিলাক বেলেগ বেলেগ ব্ৰেণ্ডৰ আহে 140 160 200 এনেকা প্ৰাইচিঙত আহে এইবিলাক টপাৰ্ছবিলাক যি ডিজাইনৰ লাগে আজিকালি পেপাৰৰো আহে পেপাৰৰ কেইটা চাবা টুথপিক টাইপৰ এটা ষ্টিকত লগোৱা থাকে ওপৰত লগাই দিয়ে টপাৰ সেইবিলাক আকৌ বেলেগ সেইবিলাক এডিবল নহয় এডিবল নন এডিবল দুটা বেলেগ বেলেগ থাকে যেতিয়া কাষ্টমাৰক নন এডিবল কিবা এটা বস্তু দিবা সদায় ইনফৰ্ম কৰিবা যে এইটো এডিবল নহয় কাৰণ আজিকালি এডিবল থাকে সব বহুতে এডিবল বুলি ভাবি খাব যায় আৰু যেতিয়া এডিবলো দিয়া ইনফৰ্ম কৰিবা যে এইটো এডিবল হয় আপোনালোকে খাব পাৰিব ঠিক আছে লাইক ইটো বা গোল্ডেন বাটাৰফ্লাই মোৰ আগত চাইছা চাগে ফটোত সেইবোৰ এডিবল নহয় এইবোৰ জাষ্ট টপাৰ্ছ আৰু ষ্টিক টাইপতো থাকে টপাৰ্ছ বেলেগ বেলেগ আহে হেপী বাৰ্থডে এইবোৰ টপাৰ্ছৰ এক্সট্ৰা চাৰ্জ ল'বা যেতিয়া এইবোৰ দিয়া কাৰণ এইবোৰ এক্সপেঞ্চিভ হয় 150 100 200 এনেকুৱা চাৰ্জেছ ল'বা আৰু সৰু সৰু যেতিয়া দিয়া হেপী বাৰ্থডে লিখাই ন সেইবোৰৰ নালাগে এইবোৰ 5 rupees 3 rupees এনেকুৱা পাই যায় সেইবোৰ এনেই দি দিবা কমপ্লিমেণ্টাৰী কিন্তু এইবিলাক যেতিয়া ইউজ কৰা এইবিলাকত সদায় এক্সট্ৰা চাৰ্জটো ল'বা ফুল কেকত এনেকুৱা দিব পাৰা ফ্ৰ'জেনৰ মোৱানা এইবিলাক বেলেগ বেলেগ আহে বছ বেবী লাষ্ট ক্লাছত চাইছা চাগে বেটমেনৰ এটা ইউজ কৰিছিলোঁ চিনচেন তো তেনেকুৱা এডিবল শ্বীটছ বুলি কয় এইবিলাক আৰু নিজৰ ফটো প্ৰিণ্ট কৰি যে দিয়ে সেইটো প্ৰিণ্টাৰ আমাৰ ইয়াতে নাই হা আছে কোনোবা কোনোবা বেকাৰী ইউজ কৰে কিন্তু আমাৰ ইয়াতে তেনেকুৱা নাই যে তুমি গৈ কিনিব পাবা গুৱাহাটীত আছে গুৱাহাটীত তুমি এক্সট্ৰাকে শ্বীট আনি পেলাই নিজৰ কেকত দি দিব পাৰা কিন্তু গুৱাহাটীৰ পৰা আনোতে আনোতে তোমাৰ সেইটো মেল্ট হৈ যাব কাৰণ সেইবোৰ চুগাৰ শ্বীট হয় আচ্ছা হুইপ ক্ৰীম মই আগতে কৈছোঁ বেলেগ বেলেগ ব্ৰেণ্ডৰ আহে ডিলাইট ফিঅনা ট্ৰপলাইট এইখিনি মই লিখি দিম পিছত ভালকে হুইপ ক্ৰীম এনেকুৱা টেট্ৰা পেকত আহে ঠিক আছে ধৰা আজি তুমি এইটো খুলিলা খোলাৰ পিছত কিমান দিন লাষ্টিং কৰিব কেনেকৈ লাষ্টিং কৰিব এইটো খুলি আজি তোমাক ধৰা এটা কেক বনাবা তুমি অকণমান ওলাই ল'লা আজি যেনে মোক যিখিনি লাগে মই ওলাই লওঁ আগত এইখিনি ওলাই ল'লোঁ এতিয়া বাকীখিনি কি কৰিবা টেট্ৰা পেক হয় এইটো টেট্ৰা পেকটো সদায় ভালকৈ এইখিনি চিল কৰিবা ষ্টেপলাৰ মাৰি দিবা তাৰপিছত চেলো টেপ মাৰিবা যদি ষ্টেপলাৰ নামাৰা ডাইৰেক্ট ষ্টেপল নকৰাকৈ ভালকৈ চিল কৰিবা চিল কৰি এইটো ফ্ৰিজাৰত ৰাখিবা ওপৰত ফ্ৰিজাৰত ৰাখি দিবা কোনো বাউল চাউলত ওলাই নাৰাখিবা কিন্তু হা কাৰণ এইটো পানী এৰি দিব আৰু যদি তোমালোকৰ ফ্ৰিজাৰটো সৰু বহুতৰ ফ্ৰিজাৰটো সৰু হয় ন এইটো চিধাকৈ নোসোমায় বহুতে কয় যে মোৰটো এইটো চিধাকৈ নোসোমায় তেতিয়া কি কৰিবা এইটো চিল কৰি ল'লা চিল কৰি লৈ তলত এটা প্লেট বা বাউল ৰাখিবা বাই চান্স লিক হ'ব পাৰে এনেকৈ স্লেণ্ট কৰি সোমাই দিবা ঠিক আছে এইটো খোলাৰ পিছত 3 to 4 months থাকে কিন্তু ডিপেণ্ড কৰে তোমালোকৰ এৰিয়াত ইলেক্ট্ৰিচিটি আজি ধৰা দিনটো কাৰেণ্ট নাই তো বেয়া হৈ যাব নুখোলাকে 1 yearলৈকে থাকে ইয়াতে লিখা থাকে 1 yearলৈকে এক্সপায়াৰি ডেটটো হিচাপত কৰিব পাৰা কিন্তু যদি খুলি দিছা তাৰপিছত যেনে আমি বজাৰৰ পৰা ক্ৰীম আনিলে কি হয় ভেঁকুৰ ধৰে ন তেনেকুৱা চান্সেছ আহে ভেঁকুৰ ধৰা আৰু বিট কৰিলা ধৰা আজি বিট কৰাৰ পিছত এটা চোৱা পিক্স ফৰ্ম হৈছে
सो अभी लंच टाइम, मिलते हैं लंच ब्रेक के बाद। सो फाइनली लंच ब्रेक ओवर, अभी चलते हैं फिर से क्लास की तरफ। सो लेट्स गो। होटल गुंधाई गई एकदम। सो फाइनली आज का क्लास ओवर। कल फिर है। ये तीनों केक सिखाया गया है आज के क्लास में। अगर आप लोगों को अच्छा लगा है तो डू लेट मी नो इन कमेंट सेक्शन एंड डोंट फॉरगेट टू लाइक। ये तीनों अलग अलग फ्लेवर्स के हैं। कल फिर हम लोग 4 और अलग फ्लेवर्स के बनाएंगे। ভালো লাগছে না? কোনটা ভালো লাগছে? কোনটা? হোয়াইট কালারটা, ডলটা। এই দেখো কোনটু কি ফ্লেভারর আছিল। কোনটু মুজ আছিল আর ব্ল্যাক ফরেস্টও আর গানাশটো। বাহ, এটা চলো ডাব্বা উলুয়া। দিয়া উলুয়া। খাই না চালে তোমালোকে টেষ্টটো গম নাপাবা। টেষ্ট গম নাপালে নেক্সট বনালে নিজৰ ভুলটো নিজে ওলাব নোৱাৰিবা। আর এইটো যে লৈ গৈ আছে এইটো যে খাব পাবা, এইটো মানে একদম 0% আৰু হয়নে? লাগিল কোৱা এতিয়া? ভাল লাগিছে? এতিয়া কালি ঘৰৰ ফিডবেক দিবা। দিয়া চলো ঘৰুয়া। আজি কি কেমন লাগছে? ভাল লাগছে? কালকে আবার আসবা না? আসবা। चलो दैट्स ऑल फॉर टुडे। थैंक यू फॉर वाचिंग। और हाँ, अगर आप लोग बेकिंग क्लास ज्वाइन करना चाहते हो या मेकअप क्लास रिलेटेड कुछ भी आप लोग जानना चाहते हो तो डिस्क्रिप्शन में डिटेल्स है, आप लोग कांटेक्ट कर सकते हो। या फिर मेरे इंस्टा आईडी पे भी, हाँ टुकू भी बोल रहा है, आप लोग इंस्टा आईडी पे फॉलो करना और कुछ भी डिटेल्स चाहिए तो कांटेक्ट कर लेना, ठीक है? थैंक यू फॉर वाचिंग। टुकू थैंक यू কৈ দি। थैंक यू। দিনটো বান্ধি থৈ দিছে মোৰ ছোনাটোক, দিনটো বান্ধি থৈ দিছে। বেয়া কথা। আৰু এটা ছোনা আগে অরে। ও চলো বাই বাই। বাই বাই কৈ দি। বাই বাই। হ্যাঁ বাই বাই। লৈ আছো ফুফু যাম যাম ফুফু যাম না সিম্বা আমি। বাই।